লখিমপুৰৰ এটা পৰিয়ালত এতিয়া কান্দোনৰ ৰোল সন্মুখতে পিতৃৰ নচৰ দেহ লৈ কান্দি কান্দি ভাগৰি পৰিছে সকলো উদ্দন্ত বাইক চালকৰ বাবেই পৰিয়ালটোৱে আজি হেৰুৱাবলগীয়া হৈছে পিতৃ আজি সেই উদণ্ড যুৱকসকলৰ কাৰণে বাইক চালকৰ কাৰণে মোৰ দেউতা আজি হঠাতে প্ৰাণহানি হ'ল ঘৰৰ সন্মুখতে ৰৈ থকা ব্যক্তি ইন্দ্ৰেশ্বৰ দাসক বাইকেৰে খুন্দিয়াই পলাই যায় দুজন যুৱক মোৰ দেউতা প্ৰায় পুৱা 10টামান বজাত এই আমাৰ ঘৰৰ জপনাৰ মুখৰ পৰা মানে আপোনাৰ দোকানলৈ বুলি ওলাই গৈছিলে জাষ্ট ওলাব লৈছিলে আৰু তেনেকুৱাতে দুটা বৰ আখৰিক ল'ৰা মানে বহুত জোৰেৰে বাইক চলাই আহিছে প্ৰায় এভেঞ্জাৰ বাইক বুলি দেখোঁতাই কৈছে ভাইজাখন তেওঁলোকৰ বগা বুলি কৈছে আৰু সেই দুটা প্ৰায় 20 পৰা 24 বছৰ বয়সৰ ভিতৰতে হ'ব দুটা ল'ৰা আহি পেলাই দেউতা ৰং ছাইডত আহি পেলাই তেওঁক খুব জোৰেৰে খুন্দিয়াই থৈ মহতিয়াই থৈ গৈছে অৱশেষত ঘৰৰ পদূলিতে পৰি ঢলি পৰে আঠাকটীয়া গাঁৱৰ ইন্দ্ৰেশ্বৰ দাস ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও লখিমপুৰৰ পৰা তেওঁক ৰেফাৰ কৰে ডিব্ৰুগড়লৈ ঘৰো আমাৰ খুৰীহঁতে লগালগ মেডিকেল লৈ গৈছে মেডিকেলত পাই পেলাই ICUত লগালগ ভৰ্তি কৰাইছোঁ ভৰ্তি কৰাৰ পিছত ডক্টৰে ৰেফাৰে কৰিছে সকলো দিশৰ পৰা আমি চেষ্টা কৰিলোঁ কিন্তু শেষত বিফল হ'লেও দেউতাও নিজৰ জীৱনটো যুঁজি পিছত শেষ হৈ হাৰি গ'ল অৱশেষত ডিব্ৰুগড়ৰ চিকিৎসালয়তেই শেষ নিশ্বাসে ত্যাগ কৰে ব্যক্তিজনে এতিয়া প্ৰশাসনলৈ পৰিয়ালৰ আহ্বান এনে উদ্দন্ত বাইক চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব তাৰমানে আমাক ন্যায় লাগে দোষীক শাস্তি দিব লাগে প্ৰশাসনে এই ব্যৱস্থাটো সোনকালে ল'ৰাকেইটাক ধৰি তাৰমানে আমাক ন্যায় দিব লাগে আৰু যাতে এনেকুৱা নহয় তেনেকৈ প্ৰশাসনে ব্যৱস্থা কৰিব লাগে কম বয়সৰ ল'ৰাখিনিক ওপৰত বেছি গুৰুত্ব দিব লাগে তেওঁলোকে বহুত স্পীড গাড়ী চলায় তাৰমানে কোনো বাতৰুৱা নিৰ্ভয়কৈ খোজকাঢ়িব নোৱাৰে তেওঁলোকৰ পৰা আজি তেওঁলোকৰ কাৰণে আমি দাদাক হেৰুৱাবলগীয়া হৈছে আৰু যাতে এনেকুৱা দ্বিতীয়জনৰ নহয় আমি সেইটোৱে বিচাৰোঁ অমায়িক স্বভাৱৰ ব্যক্তি ইন্দ্ৰেশ্বৰ দাসক হেৰুৱাই এতিয়া ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ ইন্দ্ৰেশ্বৰ দাস আৰু তেখেত মানে SSBৰ SI হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিলে আৰু এজন বৰ অমায়িক ব্যক্তি আছিলে তেখেতে ঘৰৰ পৰা ওলাই যাওঁতেই উদণ্ড বাইক চালকে মানে তৎমুহূৰ্ততে তেওঁক মহতিয়াই লৈ গ'ল ইমান আজিকালি মানে উদণ্ড বাইক চালকবিলাকে ইমান দ্ৰুতগতিত মানে বাইক চলাইছে যে তেওঁলোকৰ উদণ্ডতাৰ কাৰণে যথেষ্ট গুৰুতৰ এই ঘটনাবিলাক হৈছে আৰু অকালতে বহুত মানুহৰ মৃত্যু হৈছে এতিয়া ঘৰখনত তেখেতৰ অবিহনে হাহাকাৰ গতিকে এতিয়া সেই দুইজনকে কৰায়ত্ব কৰিব লাগে কৰায়ত্ব কৰি উচিত তদন্তৰ যোগে ঘৰখনক যাতে ন্যায় প্ৰদান কৰে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে